বন্ধু বান্ধৱীসকল, এই ৰাশিৰ ওপৰত যি গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱ আছে সেই গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱ বহাগ মাহৰ পৰা ভাল দেখিবলৈ পাব। শুক্ৰ গ্ৰহৰ প্ৰভাৱ আৰু বৃহস্পতি গ্ৰহৰ প্ৰভাৱ বিস্তাৰ কৰিব। 12টা ৰাশিৰ ভিতৰত 8টা ৰাশিয়ে নিজৰ কৰ্মবলত নিজৰ ভাগ্যৰ বলত অতি সহজতেই ভাল প্ৰতিফলন দেখিবলৈ পাব আৰু এই ৰাশিৰ লোকসকলৰ গৃহত মহালক্ষ্মীৰ প্ৰৱেশ ঘটিব। এই বহাগ বিহুৰ পৰা নক্ষত্ৰৰ পৰিৱৰ্তন ঘটি এই ৰাশিৰ উপকৃত হ'ব। ইয়াৰ ফলত কাম বনত সুফল লাভ কৰিব পাৰিব। সুখ সমৃদ্ধি বৃদ্ধি হ'ব। সকলো কামতেই পদোন্নতি লাভ কৰিব পাৰিব। ভাগ্যই এই সময়ত আপোনালোকক সহায় কৰিব। চাকৰিৰ ক্ষেত্ৰত পদোন্নতিৰ যোগ দেখিবলৈ পাব। ভ্ৰমণত শুভ ফল দেখিব। ব্যৱসায় বাণিজ্যৰ লগত জড়িত লোকসকলৰ অধিক লাভ মিলিব। ভাগ্যৰ পুণ্য সংযোগ মিলিব। নতুন কাম আৰম্ভ কৰা যোগ আছে। জীৱনত এটা নতুন আশাৰ ৰেঙনি দেখিবলৈ পোৱাৰ সম্ভাৱনা আছে। এই সময়ত আপোনাৰ দেহ মন পৰিষ্কাৰ হৈ থাকিব। যি কামতে হাত দিব সেই কামতেই উন্নতি দেখিবলৈ পাব। সতি সন্তানৰ পৰাও সুখপ্ৰাপ্ত কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত উন্নতি ঘটিব। ৰোগ ব্যাধি হ্ৰাস পাব। মান সন্মান বৃদ্ধি পাব। অকস্মাত ধন লাভৰ যোগ আছে। এই ভাগ্যশালী ৰাশিকেইটা হৈছে মেষ ৰাশি, বৃষ ৰাশি, মিথুন ৰাশি, কন্যা ৰাশি, তুলা ৰাশি, মকৰ ৰাশি।